সঁচাকৈ আজি খুব আনন্দিত লাগিছে আমাৰো। আমি কটহাগুৰি হাইস্কুলত আজি নগাঁও ডিষ্ট্ৰিক্টৰ এইটো চাগে প্ৰথম হ'ব। আমি প্ৰথমবাৰৰ কাৰণে এটা অত্যাধুনিক পদ্ধতিৰে ব্যৱহাৰ কৰি আমি মোবাইল এপছ ব্যৱহাৰ কৰি ইলেকশ্যন পাতিছোঁ। EVM সম্পূৰ্ণ EVM পদ্ধতিৰে আপোনালোকে দেখিছে যে আমাৰ ল'ৰা ছোৱালীৰ প্ৰতি আমি ক্লাছ ৱাইজ তেওঁলোকে ভোটিং লৈছোঁ ব্যৱস্থা কৰিছোঁ। আৰু তাত প্ৰতিটো আমি যেনেকৈ আমি সাধাৰণ নিৰ্বাচনত ভোটিং ব্যৱস্থা কৰিছোঁ ঠিক তেনেধৰণৰ আমি ভোটাৰ তালিকা ব্যৱহাৰ কৰিছোঁ য'ত নেকি আমাৰ ষ্টুডেণ্টৰ নাম আছে। তাৰপিছত আমি কালি ব্যৱহাৰ কৰিছোঁ CI তেওঁলোকে ভোট দিছে। তাৰপিছত EVMত তেওঁলোকে গৈছে তাত আমাৰ EVMত আমাৰ মোবাইল এপছত আমি যি কেণ্ডিডেট আছে কেণ্ডিডেটৰ নাম লগতে তেওঁলোকৰ ফটো আৰু লগতে আমাৰ এটা গ্ৰীণ খালী ঠাই আছে তাত যদি আমি টিপা মাৰি দিওঁ আমি যাক ভোট দিম সেইটো তেওঁ পাই যাব। আমি এনেকুৱা পদ্ধতিৰে আমি গোটেইখিনি বস্তু আগুৱাই গৈছোঁ। গতিকে মোৰ সম্ভৱ এইটো চাগে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰথম হ'ব আমি যিটো ব্যৱস্থা কৰিছোঁ। ধন্যবাদ। হয়, নগাঁও জিলাৰ অন্তৰ্গত কটহাগুৰি AU হাইস্কুলৰ ছাত্ৰ একতা সভাৰ 2025-26 বৰ্ষৰ নিৰ্বাচনী সভা অনুষ্ঠিত হৈছে। আৰু এইবিলাক আপুনি জানি ভাল পাব। এই বৰ্ষত আমি নতুনকৈ মোবাইল এপ ইউজ কৰিছোঁ, মোবাইল EVM এপ ইউজ কৰিছোঁ। আৰু এই পদ্ধতিটোক আমাৰ ল'ৰা ছোৱালীয়ে সঁচাকৈ আনন্দিত হৈছে, বহুত ভাল পাইছে। আমাকো কৈছে ছাৰ এনেকৈ লওক ভাল হ'ব। আৰু সেই হিচাপে আমাৰ এই অনুষ্ঠানটো চলি আছে। পদবী আপোনাৰ আছে জেনেৰেল ছেক্ৰেটাৰীত কণ্টেষ্টিং কেণ্ডিডেটসমূহ মই কৈ দিছোঁ: সোহেল আহমেদ, শামীম আখতাৰ, ৰোহেনা বেগম, মুছলিমা খাতুন। এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰীৰ কাৰণে চাইবুল ইছলাম, মাহফুজুৰ ৰহমান। কালচাৰেল ছেক্ৰেটাৰীৰ কাৰণে আপোনাৰ চিমৰান তামান্না, চেমিম আখতাৰা। এছিষ্টেণ্ট কালচাৰেল ছেক্ৰেটাৰী ফাৰহানা আহমেদ, শ্বাহৰিন আহমেদ। আৰু বাকী পদত মানে আমাৰ কণ্টেষ্টিং পোৱা নাই, সিহঁতে বিনা প্ৰতিদ্বন্দ্বিতাত জয়ী হৈছে: জেৰিন চুলতানা, গাৰ্লছ কমন ৰুম ছেক্ৰেটাৰী; আতিকা তাছনিম, মেগাজিন ছেক্ৰেটাৰী; আফৰিন চুলতানা খাতুন, এছিষ্টেণ্ট মেগাজিন ছেক্ৰেটাৰী। আৰু গেমত আছে ৱাছিম খান। আমি আচলতে ষ্টাফটোৱে বহি পেলাই আলোচনা কৰিলোঁ যে ল'ৰা ছোৱালীবিলাকে ষ্টুডেণ্ট অৱস্থাৰ পৰাই তেওঁলোকক নিৰ্বাচনৰ বিষয়ে এটা সম্যক জ্ঞান দিয়াটো প্ৰয়োজন বোধ কৰিলোঁ। কৰি লৈ পেলাই আমি এনেধৰণে আগবাঢ়িলোঁ। আৰু আজিকালি এটা আধুনিক যুগত মোবাইলতে এটা এপৰ ছিষ্টেম আছে। সেই এপটো ডাউনলোড কৰি টিচাৰসকলে প্ৰকৃততে যেনেধৰণে ইলেকশ্যনবিলাক হয়, বিধানসভাই হওক লোকসভাই হওক, সেই প্ৰচেছতে আমি গোটেই ইলেকশ্যনটো চলাই লৈ গৈছোঁ। আৰু লগে লগে সমান্তৰালকৈ তেওঁলোকেও দেখা গৈছে যে আগ্ৰহটো ভাল দেখিছোঁ। শৃংখলাবদ্ধভাৱে সেই যেনেধৰণে বিধানসভা বা ভোট কেন্দ্ৰত গৈ ভোট দিয়া সেই পদ্ধতিৰে ভোট গ্ৰহণটো হৈছে। আৰু ইয়াৰ পৰা আমি আশা ৰাখিছোঁ ল'ৰা ছোৱালীবিলাকে মানে আগন্তুক ইলেকশ্যনবিলাকলৈ বা ভৱিষ্যতলৈ তেওঁলোকে আগ্ৰহী হ'ব আৰু কথাখিনি ভালকৈ বোধগম্য হ'ব, তেওঁলোকে কেনেধৰণে ভোট প্ৰদান কৰে। সেইখিনি আৰু বেলেগ উদ্দেশ্য নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।